পঞ্চম সাধু নাতি ককাদেউতা কালি মোক ভাল ফাঁকি দিলা দীঘল সাধু কম বুলি এটা এবেগুতীয়া সাধু কৈ বাপ হাৰিলা সাধুটোৰ সমানে যদি মই আজি লেখা পঢ়া কৰিলোহেঁতেন তেতিয়া কি হলহেঁতেন ককা কৰ এইটো অকৰা ল'ৰা অ সাধুটো সৰু হলে হবলা তাৰ বেছো তাকৰ হয় অকণমান সোণৰ বেছ এখৰা শিল লুৰ বেচেৰে সৈতে সমান বাৰু শুন আজি অলপ বুজন সাধু এটাকে কম ৰাক্ষক পণ্ডিত সত্যকালত এক ৰাক্ষক আছিল হি মানুহৰ বেশ ধৰি পণ্ডিত নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলে ৰাক্ষক পণ্ডিতে তাত সকলোৰে ল'ৰা পঢ়ায় কেৱল বাৰী মানুহৰ ল'ৰাহে নপঢ়ায় সেই নগৰতে আকৌ এজনী বাৰীৰ এটা ল'ৰা আছিল পুতেকক পঢ়াবলৈ বাৰীৰ বৰ মন গৈছিল কিন্তু পণ্ডিতৰ কথা শুনি মন ভোটা হল মন্ত্ৰীৰে সৈতে বাৰী মানুহজনী চিনাকি আছিল সেই নিমিত্তে বাৰীয়ে মন্ত্ৰীৰ ওচৰলৈ গৈ তাইৰ ল'ৰাটো মন্ত্ৰীৰ পুলি পঢ়াশালিত পঢ়ুৱাবলৈ পণ্ডিতক দিবলৈ মন্ত্ৰীক খাটনি ধৰিলে মন্ত্ৰীয়ে বাৰীৰ কথাত লাগি সেই ল'ৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে ল'ৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা পঢ়া শিকিবলৈ ধৰিলে পণ্ডিতে অলৈ তলৈ গলে তেওঁৰ তন্ত্ৰমন্ত্ৰ থকা পেৰাত মচা ঘৰ এখোটালিত থৈ ল'ৰাটোক চুবলৈ হাক দি যায় এদিন ল'ৰাটোৱে পণ্ডিত আঁতৰি গলতে সেই পেৰাটোতনো কি আছে মনে মনে মেলি চালে সেই পেৰাটো মেলিলত তাত এটা মানুহৰ মূৰ আৰু কিছুমান পুথি পাজি দেখিবলৈ পালে সেই পুথিবিলাক ৰাক্ষকৰ বিদ্যা অৰ্থাৎ নানান ৰূপ ধৰিব পৰা মায়া হব পৰা সৰ্বজান ইত্যাদি বিদ্যা লিখা আছিল তেতিয়া বাৰীৰ ল'ৰাই পণ্ডিতক ৰাক্ষক বুলি চিনিবলৈ আৰু বাকী নাথাকিল সিদিনো পণ্ডিত ঘৰলৈ উভতি অহাৰ আগেয়ে লৰালৰিকৈ সেই পুথিবোৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নোৱাৰাকৈ আকৌ আগৰ দৰে পেৰাতে থৈ দিয়ে এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল এদিন পণ্ডিতে ল'ৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলোবোৰ মাক বাপেকহঁতক কৈ যি পাৰিলে উক্তি অনুসৰি ভাৰ ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল সিহঁত ওলোৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নোহোৱা হল আৰু মনে মনে ভাবিবলৈ ধৰিলে ইহঁতক নি জ্ঞাতি কুটুমেৰে সৈতে ভোজ ৰান্ধি খামগৈ ইয়াকে ভাবি পণ্ডিতে ছাত্ৰবোৰেৰে সৈতে তেওঁৰ ঘৰলৈ খোজ ললে কিছুমান বেলিৰ বাট যোৱাৰ পিছত তেওঁলোকে গৈ এখন নৈ পালেগৈ নৈ দেখি ল'ৰাবিলাকে কেনেকৈ পাৰ হম বুলি যেতিয়া পণ্ডিতক সুধিলে পণ্ডিতে কলে তাৰ উপায় আছে বাৰু তহঁতে চকু মুদহক এটাই মোৰ গাত ধৰ আন এটাই তাৰ গাত এইদৰে এটাই বিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মোৰ পাছে আহি থাকক আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নবলো তেতিয়ালৈকে চকু নেমেলিবি হক যদিহে মেল তেনেহলে এই পানীতে ৰবি হক পণ্ডিত আগবাঢ়িল পণ্ডিতৰ গাত বাৰীৰ লৰাই ধৰিলে তাৰ গাত আন এটা লৰাই ধৰিলে সেইটোৰ গাত আন এটা লৰাই ধৰিলে আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি আনি লাগি পৰিল সকলোৱে চকু মুদিলে কিন্তু বাৰীৰ লৰাই চকু নুমুদিলে সেই পণ্ডিতেনো কি কৰে তাকে চাই থাকিল পণ্ডিতে দুটা চুঙা উলিয়াই প্ৰথমটো চুঙাৰে হুহা মাৰি নদীখন শুহি পেলাই সিপাৰ হলগৈ আৰু দ্বিতীয়টো চুঙাৰে ফু মাৰি আকৌ আগৰ দৰে নৈখন কৰি পেলালে তাৰ পিছত সিহঁতক চকু মেলিবলৈ কৈ আকৌ আগৰ দৰে পণ্ডিত যাবলৈ ধৰিলে কিছুদূৰ বাট যোৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ এইখনো আগৰ দৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু মেলিবলৈ কৈছিল এইবাৰো বাৰীৰ ল'ৰাই আগৰ দৰে চাই আছিল ঘৰ পাবলৈ অলপমান বাট থাকোতে পণ্ডিতে সিহঁতক কলে বোপাহঁত তহঁত ইয়াতে অলপ ৰ মই ঘৰৰ পৰা আহোগৈ তেহে তহঁতক নিব পাৰিম মোৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ উভতি আহি তিলিকতে তহঁতক লৈ যাম সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল সেই দেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰল পণ্ডিত আহি জ্ঞাতিক ভোজ দিবৰ নিমিত্তে ঠিক ঠাক কৰিবলৈ ধৰিলে ল'ৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল কিন্তু ভালেখিনি বেলি হল পণ্ডিত নাই বাৰীৰ ল'ৰাই ভাইহঁত মই পণ্ডিতৰ ঘৰৰ পৰা লৰি আহোগৈ তহঁতে ইয়াতে থাক তেওঁনে কি কৰিছে মই বেগেতে গৈ চাই আহাচোন
বুলি কৈ একে লৰে পণ্ডিতৰ ঘৰ ওলালগৈ। সেই সময়ত পণ্ডিত ঘৰত নাছিল। দিহিঙে দিপাঙে থকা ৰাক্ষসবোৰ মাতিবলৈ আৰু পাত পচলা গোটাবলৈ গৈছিল। ৰাক্ষসৰ ঘৰৰ বেৰত আঁৰি থোৱা মানুহৰ মূৰ দুটাই বাৰীৰ পুতেকক দেখি কলে, হেৰৌ, তই কলৈ আহিছ? তোক ৰাক্ষসে খাব। এতিয়া এই গাঁৱৰ পৰা পলা, বেগতে পলা। সি মূৰ দুটাৰ এই কথা শুনি তাৰ পৰা তুৰন্তে পলাই একে কোবে লগৰীয়াহঁতৰ লগ পালেহি। পাই সিহঁতক সকলো কথা ভাঙি কলে। সিহঁতে শুনি ভয়ত থৰথৰ কৰে, কঁপিবলৈ ধৰিলে। বাৰীৰ লৰাই, কোনো ভয় নাই, মই আছো, বলহক, আমি আমাৰ ঘৰলৈ উভতি যাওঁগৈ, এই বুলি কৈ ঘৰৰ ফালে খোজ ললে। এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি লৰাবোৰক থোৱা ঠাইত নাপাই অহা বাটেদি লৰিবলৈ ধৰিলে। বাৰীৰ লৰাই ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল, সেইদৰে লৈ বালিতে ৰাক্ষসে পুতি থোৱা চুঙা দুটা উলিয়াই লৈ এটাত ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ গল। ৰাক্ষসে খেদি আহি বাৰীৰ লৰাক দূৰৰ পৰা দেখি চিঞৰি চিঞৰি কলে, বাৰু ভাল বুকু চাই কামোৰ মাৰিলি তই, যা যা, ময়ো গৈছো পাছতে। এই কথা কৈ ৰাক্ষস উভতি গল। ইহঁত আহি গাঁও পাই ঘৰা ঘৰি গুচি গল। বাৰীৰ লৰাই মাকৰ ওচৰত সকলো কথা ভাঙি কলেহি আৰু সি ধন আৰ্জিবৰ মনেৰে মাকক কলে, আই, মই এটা ছাগলী হৈ থাকিম, তই মোক বজাৰত বেচিবলৈ নিবি আৰু কোনোবাই কিনিবলৈ আহিলে তাক মোৰ পঘাডাল নিদি মোক বেচি দিবি, মই তোৰ পাছতে ওলামহি। মাকে তাৰ এই কথা শুনি বাৰু বুলি শলাগি থাকিল। পুতেক ছাগলী এটা হল। পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গল। পাছে সেই ৰাক্ষসেও ফেকচন ধৰি আহি ছাগলীটোত বাৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলীটো লৈ গুচি গল। বাৰীয়ে ঘৰ পালত বাৰীৰ পিছতে পুতেক আহি ওলালহি। সি পিছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল। মাকে তাক বেচিবলৈ তুম এটাত ভৰাই লৈ গল। সেই ৰাক্ষস সেই বাৰীৰ লৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে। এইবাৰো মাকে তুমটো নিদি ৰাখিলে। হাঁহ বেচি মাক ঘৰ পালেহি, সিও পাছে পাছে ঘৰ ওলালহি। ৰাক্ষসৰ মনত মহা খং উঠিল আৰু এইবাৰ কিনিব পাৰিলে তাক যিহকে আনে বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদো বুলি সি ঠিক কৰিলে। এইবাৰ বাৰীৰ পুতেক ঘোঁৰা এটা হৈ থাকিল। মাকে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গল। ৰাক্ষসেও সিফালৰ পৰা আহি ঘোঁৰাৰ গৰাকীজনীয়ে যিমান দাম কলে সিমান দামকে দি ঘোঁৰাই লেকামে লৈ গুচি গল। বাৰীয়ে কত কলে লেকামডাল তাইক সি উভতাই দিবলৈ, কিন্তু সি নিদি লৈ গুচি গল। ৰাক্ষসে সেই নগৰৰ নদী এখনৰ কাষতে কোনো এটা ঘাটত ঘোঁৰাটো খাবলৈ মনতে ঠিক কৰিলে। তেতিয়া ভৰ দুপৰীয়া ঘোঁৰাটোৱে এবাৰ চল পাই ৰাক্ষসৰ হাতৰ পৰা এৰাই পানীত পৰি মাছ এটা হল। ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে। সেই সময়ত ৰজাৰ জীয়েকে গা ধুবলৈ সেই নৈলৈকে আহিছিল। ৰজাৰ জীয়েকে গা ধুওঁতে অলংকাৰ পাতিবোৰ হুলুকাই এটা বাটিত থৈছিল। বাৰীৰ লৰাই পটকৰে মণি এটা হৈ সেই ৰজাৰ জীয়েকৰ অলংকাৰৰ লগত মিহলি হৈ গল। ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো কৰ পৰা তালৈ আহিল, কি কথা কি বতৰা ইত্যাদি ভাবি চিন্তি ঠিক কৰিব নোৱাৰি মণিটো ঘৰলৈ লৈ আহিল। ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গোচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি। ৰজাই ৰাক্ষসক, বাৰু তোমাৰ মণিটো যদি ছোৱালীয়ে আনিছে মই কলেই দিব, তাই সৰু ছোৱালী, সেইবোৰৰ ভু নাপায়, অলপ পৰ ৰবা বুলি কৈ জীয়েকক মতাই আনি মণিটো মানুহটোৰ আগলৈ পেলাই দিলে। মণিটো মাটিত পৰিয়ে এটা সৰিয়হ হল। সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হল। বাৰীৰ লৰা তৎক্ষণাৎ সৰিয়হ গুচি হেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে। তেতিয়া ৰাক্ষসে নিজ মূৰ্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল। ৰজাই এইবোৰ চকুৰ আগতে সপোন যেন দেখি ভেবা লাগি ৰল। আন আন মানুহেও তবত লাগিল। তেতিয়া বাৰীৰ লৰাই মানুহ হৈ সকলো কথা ৰজাক ভাঙি কলত। ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহি ৰজা পাতিলে। বাৰীৰ লৰাই মাকো তাৰ লগলৈ তুলি নি খাই বৈ সুখেৰে থাকিল।